সোণাপুৰৰ কলংপাৰত সংঘটিত হয় এক হত্যাকাণ্ড। উল্লেখযোগ্য যে যোৱা দেওবাৰে কলংপাৰত সামান্য কথাতে তিনিজন লোকে অঞ্চলটোৰ বাপন পাল নামৰ এজন ৩৫ বছৰীয়া লোকক মূৰত প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰে। গুৰুতৰভাৱে আহত বাপন পালক সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সংকটজনক অৱস্থাত প্ৰথমে GNRC আৰু তাৰ পিছত GMCHত ভৰ্তি কৰা হয়। চিকিৎসাধীন অৱস্থাতে বুধবাৰে নিশা মৃত্যু হয় বাপন পালৰ। উল্লেখযোগ্য যে এই ঘটনাৰ তিনিজন অভিযুক্তৰ ভিতৰত তপন দাস নামৰ এজনক সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। লগতে এজন অভিযুক্ত ৰাখাল বৰ্মনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযুক্ত কৰ্ণ বৰ্মন পলাতক অৱস্থাত আছে। এই ঘটনাৰ উচিত তদন্ত আৰু দোষীক উচিত শাস্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ পুৰুষ মহিলাসকলে। মাটি জিন্দা মানুহ কোবাই মাৰে, সেইটোৰ কাৰণে মই কৈছোঁ আপোনালোকক যাতে বিচাৰটো হ'লে আমাৰ ৰাইজেও শান্তি পাব, তাৰ আত্মাটোও শান্তি পাব। কিন্তু ল'ৰাটো ঘূৰি নাহে, কিন্তু আমাৰ উচিত বিচাৰ লাগে। প্ৰশাসনক এইটোৱে জনাইছোঁ, এক দুখীয়া আমাৰ এক ল'ৰা ছাগলী কুকুৰৰ নিচিনা কোবাই মাৰিছে, এইটো আমাৰ বিচাৰ লাগে। আমাৰ বিচাৰ লাগিবই, এইটো আমাৰ বিচাৰ লাগিবই। ৰাইজৰ এই ইয়াত নাই, বিচাৰ লাগিবই। প্ৰশাসনে দেৰি কৰিলেও আমি নামানো, আমি মহিলা সমিতিয়ে নামানো। তোমালোকক এইটোৱে আমি ক'ব খুজিছোঁ, আমাৰ বিচাৰটো লাগে বাবা। ইয়াৰ বাহিৰে আৰু কি ক'ম? ল'ৰাটো গুচিয়ে গ'ল, কিন্তু ল'ৰাৰ মাৰ ভৱিষ্যত, ল'ৰাৰ বোৱাৰীৰ ভৱিষ্যত এইখিনি চৰকাৰে চাব। আর যি ল'ৰা এনেকা মাৰিছে তাৰ উচিত বিচাৰ হ'ব লাগিব, উচিত বিচাৰ হ'ব লাগিব বাবু, উচিত বিচাৰ হ'ব লাগিব, ফাঁসি হ'ব লাগিব, আমি ফাঁসি হ'ব লাগিব বাবা। সহ্য নকৰিম আমি, ঘৰৰ ল'ৰা ফাঁসি হ'ব লাগিব, আইনী হ'ব লাগিব। এইখিনি কৈ মই যোৱা ইংৰাজী ২৪ তাৰিখে কলংপাত এটা সন্ধিয়া ৮টামান বজাত এটা কাজিয়া হৈছিলে চাৰিজন বন্ধুৰ মাজত। তাৰে এজনে জখম পাইছিল, জখমীজনৰ নাম হ'ল বাপন পাল। বাপন পাল যোৱাকালি মেডিকেল চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যু হয়। আৰু এই সংক্ৰান্তে আমি এটা কেছো ৰেজিষ্টাৰ কৰিছিলোঁ। বৰ্তমানলৈকে আমি দুজন এৰেষ্ট কৰা হৈছে। তেওঁলোকৰ নাম হ'ল তপন দাস আৰু ৰাখাল বৰ্মন। তিনিজন আছিলে আছামী, তাৰে আৰু কৰ্ণ বৰ্মন বুলি কয় যে তেওঁ ধৰিবলৈ আমি বাকী আছে, তেওঁ পলাই আছে, পলাতক কৰি আছে। তেওঁকো আমি অতি সোনকালে ধৰিম। ৰাতি যি মানে আজি 5 দিনেই হ'ল, যোৱাকালি ল'ৰাটো মৃত্যু হৈছে। আৰু সেইকাৰণে আমি আমাৰ গোটেই গাঁও, আমাৰ গোটেই অঞ্চলৰ মানুহ বহুত মৰ্মান্তিক হৈছোঁ। ইমান ডাঙৰ ঘটনা হৈছে, আমি এইবিলাক কথা আমি কোনো সপোনতো মানে কল্পনা কৰা নাছিলোঁ যে আমাৰ গাঁৱৰ ল'ৰাটো যে এনেকেই মানুহৰ হাতত এনেকৈ মানে গৰু ছাগলী যেনেকৈ কোবাই মাৰে তেনেকৈ যে মাৰিব আমি ভবা নাছিলোঁ কেতিয়াও ল'ৰাটোক। গতিকে বহুত আহি আছোঁ আমি। গতিকে আমি এতিয়া ৰাইজৰ ফালৰ পৰা যিখিনি কৰিব লাগে আপোনালোকক আমি চৰকাৰৰ ওচৰত আমি হেৰি কৰিছোঁ যে সোনকালে যে এইটো মানে হ'ব লাগে, যে কোনো লেহেমীয়া নহয় বা কোনো মানে কনচিডাৰ নহয়, এনেকৈ মানে খুব মানে কঠোৰভাৱে যেন মানে এইটো লোৱা ব্যৱস্থাটো লোৱা হয়। বয়স কিমান মান আছিল তেখেতৰ? 35 বছৰ। 35 বছৰ আছিল। 35 বছৰ। বিবাহিত আছিল নেকি? বিবাহিত, আৰু ল'ৰা ছোৱালী নাই। এটা অভিযোগ উঠিছে আপোনালোকৰ মাজৰ পৰা যে এই অঞ্চলটোত অনৈতিক ক্ষেত্ৰত প্ৰশাসনক কি অনুৰোধ জনাব আৰক্ষী? আমি এইটো প্ৰশাসনে এইটো ক'ব বিচাৰোঁ, আমাৰ এই অঞ্চলত গাঞ্জা, মদ, জুৱা, তাছ মানে কি মানে বেয়া মানে কামবোৰ যে মানে কলংপাৰৰ এৰিয়াত মানে আছেই। মানে ভাল কাম এটাও নাই, এইবিলাক বেয়া কাম গোটেইখিনি আছে আমাৰ কলংপাৰৰ এৰিয়াত। গতিকে আমাৰ ওপৰতো ল'ৰাজনে কৈছেই যে আমাৰ ইয়াতে এটা আৰক্ষী চকী এটা দিলে খুব ভাল হয়। আমি আগতে এবাৰ শুনিছিলোঁ যে আমাৰ কলংপাৰত এটা আৰক্ষী চকী দিব বুলি বা লাগিব বুলি আমি ৰাইজেও মানে হেৰি কৰিছিলোঁ, কিন্তু এতিয়ালৈকে হোৱা নাই। গতিকে আমি এতিয়া প্ৰশাসনৰ ওচৰত আমি এইটো মানে আমি অনুৰোধ কৰিছোঁ যে আমাক অতি সোনকালে সেই ব্যৱস্থাটো কৰি দিয়ে, যাতে আমাৰ ৰাইজে শান্তি পায়।